नमस्कार, आप देख रहे हैं ओपन बुक भारत। आमचांग अभयारण्य में अवैध निर्माण का आरोप, कार्रवाई की मांग। विश्व हाथी दिवस पर हाथियों के संरक्षण की बातें करने के बीच आमचांग अभयारण्य और उसके ईसीओ सेंसिटिव जोन में अवैध गतिविधियों को लेकर सवाल उठाए गए। आरोप है कि हाथीशिला पहाड़ को नुकसान पहुंचाकर वहां बड़े निर्माण किए जा रहे हैं। शिकायतकर्ताओं का कहना है कि मामले की जानकारी जिला प्रशासन, वन विभाग, जीएमडीए और मुख्यमंत्री कार्यालय तक की गई है तथा आरटीआई की भी दाखिल की गई है। उन्होंने 17 अगस्त के बाद कार्रवाई नहीं होने पर खुद निर्माण हटवाने की चेतावनी भी दी है। नमस्कार, सत्यरंजन बरा। देरिके हलेও অসম सरकार কৰবাত সাৰ পোৱা যেন অনুভৱ হৈছে। টোপনিৰ পৰা, কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা হাতীশিলা ইকো সেন্সিটিভ জোন গুৱাহাটী মহানগৰৰ পৰা অকণমান, দিছপুৰৰ পৰা অকণমান 9-10-15 কিলোমিটাৰ আঁতৰত। সেই হাতীশিলা ইকো সেন্সিটিভ জোনৰ ওপৰতে, জোনৰ ভিতৰ ইকো সেন্সিটিভ জোনৰ ভিতৰতে হাতীশিলা পাহাৰটোৰ ওপৰত য'ত প্ৰাকৃতিকভাৱে নিৰ্মিত গণেশ মন্দিৰ আছে, তাৰ ওপৰত ইছমাইলুৰ ৰহমানে প্ৰকাণ্ড বিল্ডিং বনাই দিলে। 10 মহলীয়া 3টা ব্লক। তাৰপিছতো কাৰো গাত লগা নাই। কথাবিলাক আমি ক'লোঁ, চিঞৰ বাখৰ কৰিলোঁ, নাই। চবলৈ লিখিলোঁ, PCCF ফৰেষ্টৰ ডিপাৰ্টমেণ্টত লিখিলোঁ, ডিচিক লিখিলোঁ, ডিচি নিজে ইকো সেন্সিটিভ জোন মনিটৰিং কমিটিৰ চেয়াৰমেন তেওঁক লিখিলোঁ, মুখ্যমন্ত্ৰীক লিখিলোঁ, ফৰেষ্ট মিনিষ্টাৰক লিখিলোঁ, কাৰো গা নলৰিলে। তাৰপিছত ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ হ'বলৈ ধৰিলে। এই গোটেই প্ৰজেক্টটো না এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট আছে, না এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চ আছে, না ইকো সেন্সিটিভ জোনত পাব্লিক হিয়াৰিং হৈছে, নাই এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চৰ ছয়েল হেল্থ ৰিপৰ্টৰ পৰা একো নাই। মানে এখন চৰকাৰ যে আছে, কোনোবা অভিভাৱক যে আছে, এইবোৰ কাম দেখিলে আপোনাৰ অনুমান নহয়। এনেকুৱা লাগে যেন কোনোবা বেপাৰী কেইটামান বহি আছে, যিকেইটা বেপাৰীক দিছে যে তই মোক অংশ দে, শ্বেয়াৰ দে, মইতো গোটেই পাৰ্মিশ্যনটো দি দিম। ইটছ লাইক এ বিজনেছ, ইটছ লাইক এ শ্বেয়াৰ মাৰ্কেট। তই ইমান দামত বস্তুটো কিন, ইমানত বিক্ৰী কৰিবি, ইমানটো প্ৰফিট হ'ব, এইটো মোক দিবি, সেইটো তই ল'বি। ইটছ লাইক এ বিজনেছ, ইটছ লাইক এ ট্ৰেডিং। ইয়াত যে চৰকাৰ প্ৰশাসন আছে, অসমৰ কাৰণে, ৰাইজৰ কাৰণে তেনেকুৱা অনুভৱ নহয়। কিন্তু তাৰপিছতো শেহতীয়াকৈ দেখিছোঁ চাৰ্কল অফিচাৰে ইছমাইলুৰ ৰহমানক হাতীশিলাৰ ওপৰত সেই বিল্ডিং বনোৱাৰ কাগজ বিচাৰি ন'টিছ কৰিছে ইতিমধ্যে। আমি GMDAকো চিঠি লিখিছিলোঁ, GMDA দেখিছোঁ আজি এখন পত্ৰ আমি পাইছোঁ, GMDA ইতিমধ্যে ডিচিক চিঠি লিখি পেলাই তাৰ গোটেই ক্লিয়াৰেঞ্চটো বিচাৰিছে। তাৰমানে ক'ৰবাত নহয় বোলে লাগিলে শিলুক হৈ যায়। অন্ততঃ আমি লাগি থাকোঁতে ক'ৰবাত গোটেই প্ৰক্ৰিয়াটো হৈছে। গতিকে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংবাদ মাধ্যমক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰোঁ। তেওঁলোকক কৈছোঁ 17 তাৰিখে আমাৰ 1 মাহ সময় কমপ্লিট হ'ব আমি চিঠি লিখাৰ পৰা। 17 তাৰিখৰ ভিতৰত যদি আপোনালোকে একো নকৰে, তেতিয়াহ'লে কিন্তু আমি নিজে কিবা ব্যৱস্থা ল'ব লাগিব। আপোনালোকে যদি বুলডোজাৰ লগাবলৈ বেয়া পায়, হয় আমাক কাগজ দিয়ক, নথি পত্ৰ দিয়ক, নহয় বুলডোজাৰ লগাওক, ভাঙি পেলাওক। কাৰণ ইতিমধ্যে প্ৰমাণ হৈ গৈছে, আমি যি সন্দেহ কৰিছিলোঁ যে ওপৰত বিল্ডিং নিৰ্মাণ হোৱাৰ কাৰণে ইতিমধ্যে গণেশ মন্দিৰত লেতেৰা বোকা হৈ পেলাই নষ্ট হৈ গৈছে।